শ্ৰদ্ধাৰ ৰাইজ, অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব। এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছোঁ যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ, ক্লাবসমূহ, সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ, নামঘৰসমূহ, এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে, এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে লগে লগে পঞ্জীয়ন নম্বৰটোও নালাগে। যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম, অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম, য'ত নেকি প্ৰায় 8-9 মাহ সময় লাগিব, এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব। আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল, তাকো সেই ব্যৱস্থাও আমি স্থগিত কৰিছোঁ। এটা, পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছোঁ আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছোঁ। মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম। আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে, তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব। এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছোঁ যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ, ক্লাবসমূহ, সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ, নামঘৰসমূহ, এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে, এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে লগে লগে পঞ্জীয়ন নম্বৰটোও নালাগে। যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম, অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম, য'ত নেকি প্ৰায় 8-9 মাহ সময় লাগিব, এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব। আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল, তাকো সেই ব্যৱস্থাও আমি স্থগিত কৰিছোঁ। এটা, পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছোঁ আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছোঁ। মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম। আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে, তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম।